আপুনি আৰু আপোনাৰ পৰিয়ালৰ লগত যদি শ্বিলং ফুৰিবলৈ আহিছে আৰু আপোনালোকক থাকিবলৈ জেগা লাগে তেনেহ'লে বাজেট ফ্ৰেণ্ডলি হোমষ্টে এটা দেখাই আছোঁ আজি আহক। এইটোৱে হৈছে য়েপ্ল' হলিডে হোম। বাহিৰটো বাৰু দেখিলোঁ, আহকচোন এতিয়া ভিতৰটো চাওঁগৈ। কৰিডৰটোৰ পৰা সোমাই যাওঁতে আপোনালোকে পাব এটা ড্ৰয়িং ৰুম আৰু ইয়াৰ ডিজাইনটো দেখিছেনে কিমান ধুনীয়া। ইয়াত অহাৰ পাছত আপোনাৰ এনেকুৱা অনুভৱ নহ'ব যে আপুনি ঘৰৰ পৰা দূৰত আছে। এই হোমষ্টেটোৱে আপোনাক দিব একদম ঘৰ নিচিনা ফিল। আৰু এই হলটোৰ চাইডতে আছে এটা টিকলা বালকনি য'ত আপুনি বহি চাহ খাব পাৰে। এই হোমষ্টেটো হৈছে 3 BHK, মানে 3টা বেডৰুম পাব আৰু প্ৰত্যেকটো বেডৰুমতে ৱাইফাই লগতে টিভি পাব। টিভিটো পাই মোৰ নিজৰ ভিডিঅ'টো প্লে কৰি চালোঁ। প্ৰত্যেকটো বেডৰুমতে আছে এটা হাইজিন ক্লিন বাথৰুম। এইটো হ'ল কিটচেন এণ্ড ডাইনিং এৰিয়া আৰু ইয়াৰ লগতে পাব আপোনালোকে এটা ৱাশ্বিং মেচিন আৰু লগতে ফ্ৰিজ। চবতকৈ ভাল লগা কথা ইয়াত থকা কেয়াৰটেকাৰ কেইজনে সকলো বনোৱা আপোনাৰ দায়িত্ব লৈ লয়। আপুনি মানে বনাব কৰিব একোৱেই নালাগে, মাত্ৰ খালেই হ'ল। আৰু যদি ইচ্ছা কৰে বনায়ো খাব পাৰে। পিছে আমাৰ আজি ডিনাৰত আছিলে এই গোটেইবোৰ বস্তু। আৰু যিহেতু দিনটো ট্ৰেভেল কৰি আহিছোঁ, ভাতকেইটা মেইন। ভাতকেইটা দেখি ৰ'বই নোৱাৰিলোঁ আৰু ভাতৰ লগত ইমান ধুনীয়া টেষ্টি চিকেন বনাইছিলে। মোৰ নিচিনা ভতুৱা এটা থালখনলৈ ক'ত ৰখি থাকিবনো, মাৰি দিলোঁ। বাকী আমি ট্ৰিপটো আনন্দ লওঁ দিয়ক। শ্বিলং আহিলে আপোনালোকে য়েপ্ল' হলিডে হোমষ্টে ভিজিট কৰিবলৈ নাপাহৰিব। বাৰু আজিলৈ ইমানেই আছিলে, বাই।